নতুন বছৰৰ প্ৰথম দিনকেইটাতে এটা সুখবৰ কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধি পাইছে কাৰণ বিভিন্নগৰাকী পৰ্যটকে দেখা পাইছে বাঘ ৰয়েল বেংগল টাইগাৰ যি ঢেকীয়াপতীয়া বাঘ ইতিমধ্যে এগৰাকী কাজিৰঙা গাইডৰ কেমেৰাত মনোজ বেলুৱা নামৰ গাইড এগৰাকীৰ কেমেৰাত বন্দী হৈছে আৰু সেই বিৰল দৃশ্য কিছু সময় পূৰ্বে বন্দী হৈছে আমি সাইড স্ক্ৰীনত সেই দৃশ্য দেখুৱাই আছো সমান্তৰালকৈ আমি মনোজৰ হাতে আমি কথা পাতিব আগবাঢ়িছো মনোজ খুব ভাল লগা এটা কথা নতুন বছৰ প্ৰথমতে শুভেচ্ছা জনালো আৰু এই যে কেমেৰাত বন্দী আছে বিভিন্নজনে কিন্তু বাঘ দেখা পাই আছে কিছু সময় পূৰ্বে যিটো দৃশ্য বন্দী আছে ক'ত হৈছে আৰু কেনেকৈ হ'লনো হয় নতুন বছৰত আপোনাৰ বহুত টুৰিষ্টে আপোনাৰ ঢেকীয়াপতীয়া বাঘ দেখিছে যদিও কিন্তু বিৰল এটা দৃশ্য দেখিবলৈ পাইছে ৰয়েল বেংগল টাইগাৰ এটাই মুখত হৰিণা এটা কামোৰ মাৰি নি থকা এইটো খুব বিৰল দৃশ্য এটা পৰ্যটকে উপভোগ কৰিব পাইছে এইটো ক'ত দেখা পোৱা গ'ল আৰু কেতিয়া কহা ৰেঞ্জৰ মোনাবিল বুলি কয় জেগাডোখৰ তাত পৰিলক্ষিত হৈছিল ক'ৰ আছিলে টুৰিষ্ট আছিল গুৱাহাটীত আজি পাইছে ন হয় আজি পাইছে আগে পিছত এই বছৰটোত কেইবাজনো পাইছে বুলি আমি গম পাইছোঁ হয় টাইগাৰ প্ৰায় দেখা গৈছে কিন্তু এইটো বিৰল দৃশ্য এটা বন্দী হৈছে আচ্ছা আৰু এটা কথা সুধো এই যে যি সোণালী বাঘো দেখা পোৱা গৈছে নেকি আমি চাৰিটা আমাৰ কেমেৰাত বন্দী হৈছিলে কিন্তু হয় সোণালী বাঘো দেখা গৈছে আমি এতিয়ালৈকে দুটা দেখি পাইছোঁ বৰ্তমান ধন্যবাদ মনোজ হলগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী জিপচি চালক আৰু তেওঁ নিজে গাইডৰ কামো কৰে আৰু ইতিমধ্যে বিভিন্নগৰাকী পৰ্যটকক ফুৰাইছে দেশী বিদেশী পৰ্যটকক ফুৰাই ইতিমধ্যে বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে মনোজ বেলুৱা কাজিৰঙাৰ যুৱক আৰু মনোজৰ কেমেৰাত বন্দী হৈছে এই বিৰল দৃশ্য আমি যিটো দেখুৱাই আছো এই মুহূৰ্তত চাইড স্ক্ৰীণত আমি দেখুৱাই আছো এই বিৰল দৃশ্য কিছু সময়ৰ পূৰ্বে বন্দী হৈছে বুলি মনোজে কৈছে আৰু গুৱাহাটীৰ পৰ্যটকে দেখা পাইছে গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে অসমৰ বিভিন্নগৰাকী পৰ্যটকে বাঘ চাবৰ কাৰণে আহে আমাৰ হাতত যোগাযোগ কৰে যে কাজিৰঙালৈ গ'লে বাঘ এটা দেখুৱাই দিব লাগে আমি বিভিন্ন সময়ত যত্ন কৰিছো আৰু মনোজে সেই আশা পূৰণ কৰিছে অসমৰ পৰ্যটকক দেশী বিদেশী পৰ্যটকে ইতিমধ্যে বাঘ প্ৰত্যক্ষ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঁড়ৰ কাৰণে বিখ্যাত কিন্তু বাঘৰ উপস্থিতি বৃদ্ধি পাইছে বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে যাৰ কাৰণে নেকি বাঘৰ চাইটিং যি টাইগাৰ চাইটিং হৈ আছে আৰু কিছুদিনৰ পূৰ্বে যি সোণালী বাঘ বুলি কোৱা হয় সোণালী বাঘ কেইবাটাও প্ৰত্যক্ষ হৈছিলে আৰু আমাৰ কেমেৰাটো বন্ধ হৈছিলে আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছিলো প্ৰাগ নিউজে এক্সক্লুচিভ বাতৰি পৰিৱেশন কৰিছিলো সোণালী বাঘৰ সমান্তৰালকৈ এই যি এক্সক্লুচিভ দৃশ্য আমাৰ কেমেৰাত আহি পৰিছে আমাৰ হাতে আছে আৰু মনোজে ইতিমধ্যে দেখুৱালে সমগ্ৰ দৃশ্যখিনি আমাক দিলে আৰু সেই দৃশ্যখিনি আমি পোনে পোনে দেখুৱাইছো প্ৰাগ নিউজৰ সমগ্ৰ দৰ্শকক